ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ অসমীয়া বিষয়ৰ 3 নং পাঠ বিহু চোলা, যেটো পাঠ নেকি মিত্ৰদেৱ মহন্ত ডাঙৰীয়াই লিখিছে। তো এই পাঠতে যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি তোমালোকৰ কাৰণে আজি লৈ আহিছো। তোমালোকে পাঠটো প্ৰথমতে ভালদৰে পঢ়িবা। এটোটো বহুত ইন্টাৰেষ্টিং ছুটি গল্প হয়। ছুটি গল্প কি বস্তু হেতু তোমালোকে এই পাঠটোৰ জৰিয়তে জানিব পাৰিবা। সৰু কাহিনী এটা কেনেকৈ গল্পৰ আকাৰে প্ৰস্তুত কৰি উলিয়াই আমি হেতু ইন্টাৰেষ্টিং কৰি তুলিব পাৰি। এই পাঠটোৰ জৰিয়তে তোমালোকে এই কথাখিনি তোমালোকে জানিবা। তো মই আৰু বেছি বেলেগ কথা নকওঁ, কুৱেশ্যন এনসাৰ খিনি লৈ আমি আগবাঢ়ো। কুৱেশ্যন এনসাৰৰ আগতে এইখিনি কথা তোমালোকে জানিব লাগিব, কাৰণ ইয়াৰ পৰাও কিছুমান প্ৰশ্ন পৰীক্ষাত আহে। মিত্ৰদেৱ মহন্তৰ বিষয়ে কিছু কথা আমাৰ জানিব লাগিব। প্ৰথমতে আছে মিত্ৰদেৱ মহন্ত এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ আৰু অভিনেতা। 1894 চনৰ 9 জুনত এগৰাকী লেখকৰ জন্ম হৈছিল যোৰহাটৰ লেটুগ্ৰাম সত্ৰত। কটন কলেজৰ পৰা উচ্চ শিক্ষা লৈ তেওঁ প্ৰথমে শিক্ষকতা কৰে, যদিও পিছলৈ সত্ৰাধিকাৰ ৰূপে জীৱন অতিবাহিত কৰে। বৈদেহী বিয়োগ, প্ৰচন্ন পাণ্ডৱ, বলিচলন আদি তেওঁৰ উল্লেখযোগ্য নাটক। তেওঁৰ বিয়া বিপৰ্যয়, কুকুৰীকণাৰ আঠমংগলা আদি ধেমেলীয়া নাটকসমূহে সৰ্বাধিক সমাদৰ লাভ কৰিছিল। নিবুকা ৰজা, টেঙুৰী আইতা, টেঙৰ ভেঙৰ আদি আন কেইখনমান ধেমেলীয়া নাটকো ৰচনা কৰিছিল। মিত্ৰদেৱ এগৰাকী গীতিকাৰো আছিল। 1964 চনৰ অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে মিত্ৰদেৱ মহন্তদেৱে কিমান চনত সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। 1883 চনৰ 26 মাৰ্চত এইগৰাকী মহান লেখকৰ মৃত্যু হয়। অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ বাহাজননী তেখেতে ৰচনা কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে চিৰচেনেহী মোৰ বাহাজননী যেটো গীত আছে, এই গীতটো কোনে ৰচনা কৰিছে। এটি জনপ্ৰিয় জাতীয় গীত। এই গীতটি হৈছে এটা জনপ্ৰিয় জাতীয় গীত। 1982 চনত এইগৰাকী মহান লেখকৰ মৃত্যু হয়। তো ইয়াত 2-3টা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, তোমালোকে এইখিনি চাবা। ইয়াৰ পিছত আমি শব্দাৰ্থখিনি অলপ জানিম। প্ৰথমতে আছে ভঁৰাল, ধান, ধন বা আন বস্তু সামৰি থোৱা ঘৰ বা ভাণ্ডাগাৰ। অগ্নি, জুই, বহ্নি, পোনাটি, ল'ৰা ছোৱালীক মৰমতে মতা মাত। ঠাউৰাব, স্থিৰ ৰূপে নিশ্চয় কৰা। জুহাল, জুইহাল, লেনিয়াই মৰম লগাবলৈ কোমলকৈ কথা কোৱা। আভুৱা, ভোজ নোপোৱা বা নজনা, দুটাৰ পৰা এটা লিখিবা তোমালোকে যিকোনো। দয়াময়, কৃপাময় বা কৰুণাময়। লাহত, ধুনপেচ, বনিয়ন, সূতা বনিয়াই বা গুঠি তৈয়াৰ কৰা এবিধ চোলা। উঘা, তাঁত বাতি কৰিবলৈ সূতা মেৰাই লোৱা সঁজুলি বা যতন। উত্ৰাৱল, চঞ্চল, অস্থিৰ। খাৰণী, লোণৰ গুণবিশিষ্ট ছাইৰ পানী। উপমা, তুলনা, সমান, অർത്থালংকাৰ বিশেষ। স্বপ্ন, সপোন, সামাজিক। উষা, ৰাতিপুৱা প্ৰাতঃকাল। উদ্দাউল, শোকত কাতৰ হোৱা। বৰ খং উঠাত নিজকে পাহৰা। আমঠু, কলিজা বা হৃদয়। মাউৰা, পিতৃ মাতৃ দুয়ো বা এজনা নথকা, এজন না নহব, এইটো এজনো হব। পিতৃ মাতৃ দুয়ো বা এজনো নথকা ল'ৰা। অবালচন্দ্ৰ, অপাত্ৰ বা একো নজনা। জনক মানে জন্মদাতা। এতিয়া আমি ইয়াৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। বিহু চোলা মানে বিহুত পিন্ধা চোলা। তো ইয়াৰ 1 নম্বৰে ক'ত আছে? সোণপাহিৰ ঘৰ ক'ত আছিল? সোণপাহিৰ ঘৰ দিখৌ পাৰৰ শলগুৰি গাঁৱত আছিল। খ নম্বৰ, সোণপাহিৰ পোনাটিৰ নাম কি আছিল আৰু কিমান বয়স হৈছিল? সোণপাহিৰ পোনাটিৰ নাম আছিল মাখন আৰু তাৰ বয়স 5 বছৰ হৈছিল।
সোণপাহীয়ে গিৰিয়েকৰ পৰা কি পাইছিল? সোণপাহীয়ে গিৰিয়েকৰ পৰা তাই থকা ঘৰৰ ভেটিটো পাইছিল। মাখনক নতুন চোলা কিয় লাগে? বহাগ বিহুত পিন্ধিবলৈ মাখনক নতুন চোলা লাগে। মাকে মাখনক আনি দিয়া বিহুৰ চোলাটো কেনেকুৱা আছিল? মাকে মাখনক আনি দিয়া বিহুৰ চোলাটো 4 অনা দামৰ কপাহী ৰঙা ৰঙৰ বনিয়ন আছিল। 6 নম্বৰ, চোলাটো ঘৰলৈ আনি সোণপাহীয়ে ক'ত থৈছিল আৰু তেতিয়া মাখনে কি কৰিছিল? চোলাটো ঘৰলৈ আনি সোণপাহীয়ে জুহালৰ গুৰি বেৰখনৰ উগা এটাৰ ওপৰত আঁৰি থলে আৰু মাখনে নি চোলাটো মূৰৰ শিতানত থৈ আহিল। বিহুৰ দিনা মাখনে নতুন চোলাটো লৈ কাৰ চোতাললৈ গৈছিল? বিহুৰ দিনা মাখনে নতুন চোলাটো লৈ বদাই শইকীয়াৰ চোতাললৈ গৈছিল। কোনে মাখনৰ নতুন চোলাটো ফালি পেলাইছিল? লাহমানে মাখনৰ নতুন চোলাটো ফালি পেলাইছিল। নতুন চোলাটোৰ শেষ পৰিণতি কি হ'ল? নতুন চোলাটো শেষত ফালি ছিঙি আৰু তাত জেতুকাৰ ৰং লাগি পিন্ধিব নোৱাৰা হ'ল। বিহুৰ বাবে সোণপাহীয়ে কি যোগাৰ কৰিছিল? বিহুৰ বাবে সোণপাহীয়ে পিঠা পনা বনাইছে, এটা গৰুৰ গাখীৰৰ টিপা, এপোৱা গুড়ে আৰু এমুঠি তুঁহ পতনোৱা চাউল ইত্যাদি যোগাৰ কৰিছে। 2 নম্বৰ প্ৰশ্ন, উৰুকাৰ ৰাতিপুৱা চুবুৰীয়া ঘৰৰ চোতালত সমনীয়াৰ কথাবোৰে মাখনৰ মনত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল? তাৰ পিছত মাখনে কি কৰিছিল? উৰুকাৰ ৰাতিপুৱা মাখনে চুবুৰীয়া এঘৰৰ চোতালত বহিছিল। মাখনৰ সমনীয়াবোৰৰ কোনোৱে নতুন চোলা পিন্ধিছে, কোনোৱে মৰমতে নতুন চোলা জাপি তৰণি লৈছে, আকৌ কোনোৱে মাকৰ হাতত আছে বুলি কৈয়েই পেটে পেটে এফেৰি অভিমান কৰিছে। এই সমনীয়াসকলে মাখনক প্ৰশ্ন কৰিছিল, তোৰ বিহুৰ চোলা কতা? মাখনে কৈছিল, কালি বজাৰত চোলা ঢুকাল, হে আয়ে নানিলে, আজি আবেলি আনিব। লগৰবোৰে মাখনৰ কথাত হাঁহিলে, সেইবাবে মাখনে তাৰ পৰা ঘূৰি আহি কান্দি কান্দি মাকৰ ওচৰত চোলা বিচাৰিছিল। 3 নম্বৰ প্ৰশ্ন, গধূলি মাকে বজাৰৰ পৰা আহি নঙলামুখ পাওঁতে মাখনে কি কৰিছিল? মাক আহি নঙলামুখ পাওঁতে মাখনে গৈ মাকৰ আঁঠু দুটাত সাবট মাৰি ধৰি সুধিলে, মোৰ বিহুৰ চোলা আনিছানে? ইয়াত প্ৰশ্নবোধক দিব লাগিব, দাৰি নহ'ব। 4 নম্বৰ, বিহুৰ চোলাটো পোৱাৰ পিছত মাখনৰ মনত উদয় হোৱা ভাৱগতিৰ এটা বৰ্ণনা দিয়া। বিহুৰ চোলাটো পোৱাৰ পিছত মাখনে আনন্দত উত্ৰাৱল হৈ চোলাটোৰ জাপ ভাঙি খুলি চালে। ভালেমান পৰ চাই শেষত মাকক চোলাটো থৈ দিবলৈ ক'লে। 5 নম্বৰত আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰ, পুতেকৰ সেই ওলমি অহা মুখখনিৰ ভিতৰত যে এফেৰি খং বেজাৰৰ তপত ভাৱ আহিছে, মাকে তাক বুজিব পৰা নাছিল। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত বিহু চোলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাফাকিৰ জৰিয়তে মাখনৰ খং অভিমান কৰা কথা উল্লেখ কৰা হৈছে। বহাগ বিহু প্ৰতিজন অসমীয়াৰ হেঁপাহৰ উৎসৱ। এই বিহুক সকলোৱে নতুন বিহুৱান লয়। এইটো বিহুক নহ'ব, বিহুত হ'ব। এই বিহুত সকলোৱে নতুন বিহুৱান লয়। মাখনৰ লগৰ সকলোৱে বিহুৰ চোলা কিনিছে, কিন্তু অৰ্থৰ অভাৱৰ বাবে মাখনৰ মাকে তাক চোলা কিনি দিব পৰা নাছিল। মাকে বজাৰত সৰু সুৰা কিবা বস্তু বিক্ৰী কৰি পৰিয়ালটোৰ পোহপাল দিছিল। অইন লগৰীয়াৰ ওচৰত নতুন চোলা দেখি মাখনেও মাকৰ ওচৰত নতুন চোলা খুজিছিল, কিন্তু মাকে মাখনক বজাৰত চোলা ঢুকোৱা বুলি মিছা সান্তনা দিছিল। সেই কথাটো বুজিব পাৰি মাখনে খঙতে কিবা কিবি ভাবি আছিল। সি মৌন হৈ ভাবিছিল, তাক মাকে গম পোৱা নাছিল। ব্যাখ্যাটিত এই কথাৰে উল্লেখ আছে। খ নম্বৰ, সেই এধানমান ৰঙীন জাপানী বনিয়ন এটাত যিমান সৌন্দৰ্য লুকাই আছে, তাৰ এশভাগৰ এভাগো যেন সি আজি চাই অন্ত কৰিব পৰা নাই।
উক্ত কথাবাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মিত্ৰদেৱ মহন্তদেৱৰ দ্বাৰা ৰচিত বিহু চোলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। বহুদিনৰ মূৰত নতুন চোলা পাই মাখনে আনন্দতে চোলাটোৰ সৌন্দৰ্য চাই শেষ কৰিব পৰা নাছিল। উক্ত কথাফাকিৰ জৰিয়তে এয়াই উল্লেখ কৰিব বিচৰা হৈছে। মাকে দিনৰ দিনটো বহুত কষ্ট কৰি মাখনক আনি দিয়া বিহুৰ চোলাটোৰ মূল্য অসীম। মাকে অলপ টকাৰে ৰঙীন জাপানী বনিয়ন এটা আনি দিছিল। সেইটোৰ সৌন্দৰ্য মাখনে চাই অন্ত কৰিব পৰা নাছিল। যিদৰে গছ নোহোৱা ঠাইত এৰাই বৰ বৃক্ষ, তেনেদৰে নতুন কাপোৰলৈ হাবিয়া কৰি থকা মাখনে সাধাৰণ বনিয়ান পায়েই সন্তুষ্ট হৈছে। মাকৰ উচপনি কাণত পৰিলেও সৰলমতী শিশুটিয়ে থিৰে থাকিব নোৱাৰিলে। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মিত্ৰদেৱ মহন্তদেৱৰ দ্বাৰা ৰচিত বিহু চোলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাফাকিৰ জৰিয়তে মাখনে মাকৰ দুখত দুখী হোৱাৰ কথা উল্লেখ কৰিছে। বহাগ বিহুৰ উপলক্ষে মাখনৰ মাকে বহু কষ্ট কৰি বজাৰত বস্তু বিক্ৰী কৰি মাখনলৈ এটা চোলা কিনি আনিছিল। কিন্তু বিহুৰ দিনাই সেই চোলাটো ফালি যোৱাত মাখনৰ মাকে বৰ দুখ পালে আৰু উচপি উচপি কান্দিবলৈ ধৰিলে। মাকৰ চকুপানী দেখি মাখনে থিৰে থাকিব নোৱাৰিলে। সি কান্দি থকা মাকৰ ওচৰলৈ গল আৰু মাকৰ চকুপানী মুচি মাকক সান্তনা দিলে যে সি আৰু বিহুত পুৰণি চোলাটোৱে নিপিন্ধে, কাৰণ সেইটো ফালি গলে মাকে আৰু তাক ক'ৰ পৰা আনি দিব। গতিকে অৱশেষত মাখনে মাকৰ দুখ কষ্ট বুজি পালে। ঘ নম্বৰ, মাকে দেখিলে অতীতৰ দুখৰ স্বপ্ন, পুতেকে দেখিলে ভৱিষ্যতৰ সুখৰ স্বপ্ন। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত বিহুৰ চোলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাফাকিৰ জৰিয়তে মাখন আৰু মাকৰ দুটা দিশত সপোনৰ কথা কোৱা হৈছে। বিহুৰ আগদিনা ৰাতি মাখনৰ মাকে ভাত পানী খাই পিঠা পনা ভাজি দুয়ো শুবলৈ গল। কিন্তু কাৰো টোপনি নাহিল। মাকে দেখিলে অতীতৰ দুখৰ স্বপ্ন, অতীতত কি দুখৰ ধুমুহা তাই পাৰ কৰি আহিলে, তাৰ যিবোৰ ছবি বুকুত সাঁচি ৰাখিছিল তাৰ সপোন। আকৌ মাখনে দেখিলে ভৱিষ্যতৰ সুখৰ স্বপ্ন। মাখনৰ সপোন ভৱিষ্যতে এদিন হলেও ভাল দিন আহিব। ভগৱানে সদায় সকলোৰে দিন সমানে নিনিয়ে। যিদৰে ৰাতিৰ পিছত দিন হয়, ঠিক সেইদৰে দুখৰ কলীয়া ডাৱৰ আঁতৰাৰ পিছত এদিন সুখৰ সোণোৱালী সূৰ্য উদয় হবই। সেয়াই আছিল মাখনৰ সপোন। ৬ নম্বৰ আছে, মাখনৰ বাবে বিহুৰ চোলা মাকে কিয় কিনি আনিব পৰা নাছিল? পিছত সেই চোলা মাকে কেনেদৰে যোগাৰ কৰিছিল? টকা পইচাৰ অসুবিধাৰ বাবে মাখনৰ মাকে মাখনৰ কাৰণে বিহুৰ চোলা আনিব পৰা নাছিল। পিছদিনা মাখনৰ মাকে উৰুকাৰ আগদিনা বেপাৰ কৰি পোৱা ৰূপৰ টকাটো দি মাখনক এটা ৰঙা ৰঙৰ চোলা আনি দিছিল। ৭ নম্বৰ, শলগুৰি গাঁৱৰ ল'ৰা ছোৱালীহঁতে কেনেদৰে বিহুৰ বাবে প্ৰস্তুত হৈছে তোমাৰ নিজৰ ভাষাৰে লিখা। শলগুৰি গাঁৱৰ ল'ৰা ছোৱালীহঁতে বিহুৰ সময়ত বিহুৰ সময়ত মন আনন্দত ভৰি পৰিছে। সিহঁতে নতুন চোলা কিনিছে। বিহুৰ দিনা কিছুমানে ন চোলা পিন্ধিছে, কোনোৱে নতুন চোলা যতনাই থৈছে, ছোৱালীবিলাকে হাতত জেতুকা লৈছে। এনেদৰে ল'ৰা ছোৱালীহঁতে বিহুৰ প্ৰস্তুতি লৈছে। লাহমনে মাখনৰ চোলাটোৰ ক্ষেত্ৰত কি কৰিলে আৰু তেনে কৰা উচিত আছিলনে? সমনীয়া তথা কনিষ্ঠজনৰ সৈতে কেনে ব্যৱহাৰ কৰা উচিত বুলি ভাবা তুমি লিখা। বিহুৰ দিনা মাখনে নতুন চোলাটো লগৰ লগৰীয়াবোৰৰ আগত দেখুৱাব যাওঁতে লাহমন নামৰ ল'ৰাজনে চোলাটো নি জোৰকৈ পিন্ধিছিল আৰু চোলাটো টান হোৱা বাবে ফালি গৈছিল। তেনে কৰা উচিত নাছিল। লগৰ সমনীয়াৰ লগত সদায় সৎ ব্যৱহাৰ কৰা উচিত। ৯ নম্বৰ, আই মই আজি পুৰণি চোলাও নিপিন্ধো, আকৌ ফাটিব। ফাটিলে তই ক'ত পইচা পাবি? পিতাই মৰিল নহয়,
কোনে কাক আৰু কিয় এই কথাষাৰ কৈছিল উক্ত কথাষাৰ মাখনে মাকক কৈছিল বিহুৰ চোলাটো ফালি যোৱাৰ পিছত মাখনৰ মাকে দুখতে কান্দিছিল সেইবাবে মাখনে মাকক উক্ত কথাষাৰ কৈছিল 10 নম্বৰ চুটিগল্প কাক বোলে ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা চুটিগল্প হ'ল মানুহৰ বাস্তৱ জীৱনৰ কোনো এটা মুহূৰ্তৰ ঘটনাৰ বৰ্ণনা ইয়াৰ তিনিটা বৈশিষ্ট্য হ'ল চুটিগল্প সাহিত্যৰ এবিধ বিভাগ চুটিগল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি আকস্মিক ধৰণে হয় অৰ্থাৎ ইয়াৰ আৰম্ভণিটো হঠাৎ হ'ব আৰু সমাপ্তিও হঠাতে শেষ হ'ব চৰিত্ৰৰ ক্ষেত্ৰত এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে অৰ্থাৎ আসল এটা চৰিত্ৰ থাকিব আৰু জটিল বা বাহুল্য চৰিত্ৰ নাথাকে ইয়াত বেছি চৰিত্ৰ নাথাকে তিনিটা চাৰিটা চৰিত্ৰ থাকে তাৰ পিছত আছে ভাষা বিচাৰৰ 1 নম্বৰত আছে বিপৰীত শব্দ চহকী দুখিয়া বিপৰ্যয় সিজিল সৰল কঠিন বিশ্বাস অবিশ্বাস শান্তনা অশান্তি উদ্দাউল লাহে লাহে তাৰ পিছত আছে বাক্য ৰচনাখিনি তোমালোকে পাৰিলে নিজে চেষ্টা কৰিবা বেলেগ লিখিবলৈ কাৰণ এইটোই লিখিব লাগিব এনেকুৱা কথা নহয় তোমালোকে নিজে বনাই লিখিলে বেছি ভাল হয় আলৈ আথানি বানপানীৰ কাৰণে ৰামহতৰ পৰিয়ালটো আলৈ আথানি হোৱা হ'ল অলেখ লেখ সভাখনত অলেখ লেখ মানুহ আহিছে অলেখ লেখ মানে বিভিন্ন ধৰণৰ লাহ বিলা সোণপাহিৰ মনত লাহ বিলা একেবাৰে নাছিল আমঠু মধু গড়খনৰ মানুহৰ হিয়াৰ আমঠু আছিল মানে অতি মৰমৰ সন্ধি ভাঙা অভিমান অভিযোগমান অভিমান প্ৰতিধ্বনি অবাল ছন্দ অবাল ছন্দ অতিযোগ ঈদ অতীত তথাপি তথাযোগ অপি তথাপি উজ্জ্বল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে পাঠ নং 3 বিহু চোলা নামৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা তাৰ পৰা ভিতৰৰ পৰাও কিবা প্ৰশ্ন আহি যাব পাৰে এই কাৰণে তোমালোকে পাঠটো ভালকৈ পঢ়িব লাগিব তো আজিলৈ এইখিনি আছিলে তোমালোকৰ কাৰণে যি পাঠভিত্তিক প্ৰশ্ন যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহলে তোমালোকৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে মই আৰু নতুন তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ধন্যবাদ।